ভবা নাছিলোঁ জীৱনটো এনেকৈ মানে মোৰ লগত হেতালি খেলিব বুলি মানে জন্ম মৃত্যু বিবাহ কেতিয়া আহে মানুহে কোনেও নাজানে গতিকে মোৰ লগতো যে কি হৈ যাব মই সেইটো কথা জনা নাছিলোঁ হয়তো আপোনালোকে আৰু হাঁহিবলৈও নেপাব মনটো ভাল লগাবৰ কাৰণে আপোনালোকক বহুত চেষ্টা কৰিছিলোঁ আপোনালোক ভালে থাকক কুশলে থাকক বুলি হাঁহি থাকক বুলি অন্তত মোৰ চেহেৰাটো আপোনালোকে পাহৰি নাযাব কিন্তু মই আপোনালোকক যিমানখিনি আজিলৈকে ভাল পালে হহুৱালে সেইখিনি মনত ৰাখি পিনে আপোনালোকে মোক যাতে আগুৱাই লৈ যাব কাৰণ মই আৰু বেছি দিন চাগে নাথাকিম এই কথাষাৰ আজি কৈ দিছোঁ কাৰণ বহুতে নেজানে বাৰু মোৰ কথা ৰব এই মহিলা গৰাকীয়ে কিয় এনেদৰে কৈছে আপোনালোকক সবিশেষ জনাম কিন্তু এই মহিলা গৰাকীৰ সম্পূৰ্ণ কথাটো জানিবৰ কাৰণে আপোনালোকে অকনমান অপেক্ষা কৰিব লাগিব মই গুটেখিনি কথাই খুলি কম আপোনালোকক এগৰাকী মহিলাই এনে ধৰণে কিয় কব লগিয়া হৈছে এতিয়া মই যেটো প্ৰসংগলৈ আহিম এই প্ৰসংগটো অকনমান তাৰ পৰা আঁতৰি আহিছো এটো কাৰণে বৰ্তমান সময়ত এটা নিউজ আহি আছে আৰু সেই নিউজটোৱে আপোনাক মোক সকলোকে ভয় খুৱাইছে আৰু সেই ভয় খোৱা নিউজটো কি গম পাইছেনে মহামাৰী হয় আৰু তেতিয়া আমি ভ্যাকচিন লৈছিলো আৰু সেই ভ্যাকচিন যদি আপুনি কোভিশিল্ড লৈছিল তেনেহলে আপোনাৰ আৰু মোলৈ বিপদ আহি আছে নিউজত পাই আছে এখিনি কথা কিন্তু তাৰ পৰা মই কিছু তথ্য আপোনালোকক দিম কথা কিছুমান জানিবলৈ আৰু তাৰ পিছতে মহিলা গৰাকীৰ গুটেই কথাখিনি মই কম আপোনালোকে শুনিব যেটো পৰিস্থিতি হৈছিল আমাৰ ইয়াত আমি ইজনে ইজনক লগ কৰিব নোৱাৰো ইজনে ইজনৰ ঘৰলৈ যাব নোৱাৰো মাস্ক পিন্ধি থাকিবলগীয়া আছে হাতত স্যানিটাইজাৰ এনিটাইম লৈ থাকিবলগীয়া হৈছে ঘৰৰ পদুলিত গেট তলা আমি বাহিৰলৈ ওলাই যাব নোৱাৰো কি জানি বিজাণু মোৰ গাত লাগি বেলেগৰ ওচৰলৈ যায় বা বেলেগ যদি মোৰ ওচৰলৈ আহে তেওঁৰ গাত কি জানি হেই বিজাণু আহে যি বিজাণু আমাৰ কাৰণে মৰাত্মক গতিকে তেনেকুৱা এটা পৰিবেশত যেতিয়া আমি সময়বোৰ পাৰ কৰিছিলো ভাবিছিলো যে পৃথিৱীখন আৰু নাথাকিব শেষ হৈ যাব মানৱ জাতিও শেষ হৈ যাব নেকি মানৱ জাতিও হেৰাই যাব এনেকৈ প্ৰতিটো বস্তুৰে যিহেতু শেষ থাকে তেনে সময়তে ভাল খবৰ আহিছিল যে সেই বিশেষ অসুখটোৰ এটা ভ্যাকচিন ওলাইছে আৰু সেই ভ্যাকচিন খুব সোনকালে বজাৰলৈ ওলাই আহিব বা ৰাইজৰ ওচৰ পাবহি আৰু ৰাইজৰ ওচৰ পালে ৰাইজ বাচিব তেতিয়া বৰ আশাৰে আমি বাট চাইছিলো যে সেই ভ্যাকচিন কেতিয়ালৈ আহি পাব কাৰণ সেই ভ্যাকচিন লাগে নহলে আমাৰ মৃত্যু অনিবাৰ্য প্ৰতিদিনে হাজাৰ হাজাৰ লাখ লাখ মানুহ মৃত্যু হৈছিল ভাৰতবৰ্ষত মই অল ওভাৰ ওয়াৰ্ল্ডৰ কথা বাদ দিছো কেৱল ভাৰতবৰ্ষত ভাবিছো কেনেকুৱা এটা পৰিস্থিতি হৈছিল সেইখিনি সময়ত মেডিকেলত সিট নাইকিয়া হৈ গৈছিল মানে শ্মশানত জ্বলাবৰ কাৰণে ঠাই নাইকিয়া হৈ গৈছিল এনেকুৱা পৰিবেশ হৈছিল সেইখিনি সময়তে এটা ভাল খবৰ আহিছিল যে ভ্যাকচিন ওলাল আৰু ভ্যাকচিন ওলালত সকলোৱে আমি ললো নহয়নে আপুনিও ললে মইও ললো ঘৰৰ পৰিয়ালক দিয়ালো আৰু এতিয়া তাৰ 3 বছৰৰ পিছত আমাৰ ভ্যাকচিন আমি লৈছো কেতিয়া 2020 চনৰ জানুৱাৰী মাহৰ পৰা ভ্যাকচিন আৰম্ভ হৈছে আৰু ভ্যাকচিন লোৱাৰ লগে লগে মানুহে স্বস্তি নিশ্বাস পেলাইছে যে আমি বাচিছো আৰু বিভিন্ন পৰ্যায়ত হে ভ্যাকচিনবোৰ দিয়া হৈছিল প্ৰথমতে চৰকাৰী কৰ্মচাৰীসকলক দিয়া হৈছিল নিৰাপত্তাৰক্ষীসকলক দিয়া হৈছিল তাৰ পিছতে এজ লৈ ভাগ কৰা হৈছিল যে বেছি এজৰ মানুহখিনিক প্ৰথমতে দিয়া হৈছিল তাৰ পিছতে 35 to 40 এজৰ এনেকুৱা ধৰণৰ তাৰ পিছতে তলৰ 18 ইয়াৰ্ছৰ এনেকুৱাকে ভাগ কৰি দিয়া হৈছিল কিন্তু বৰ্তমান সময়ত খবৰ আহিছে যে সেই ভ্যাকচিনখিনি যি লৈছে সেই ভ্যাকচিন লোৱা ব্যক্তিসকলৰ এতিয়া হাৰ্ট এটেক হ'ব পাৰে আৰু ব্ৰেইন হামাৰেজ হ'ব পাৰে কিছু কাৰণত এই বুলি যেটো কোম্পানীয়ে এই বেজিটো নিৰ্মাণ কৰিছিল এক্সট্ৰা জেনেকাই এই কথাটো ব্ৰিটেইনৰ আদালতত কৈ দিলে যিসকলে তাৰ মূল বস্তুটো আধাৰ হিচাপে লৈ বেজি নিৰ্মাণ কৰিছিল ভ্যাকচিন নিৰ্মাণ কৰিছিল সেই তাৰে ভাৰতীয় যেটো কোম্পানী আছিল শ্ৰীৰাম ইনষ্টিটিউট আপোনালোকে নাম শুনিছে শ্ৰীৰাম ইনষ্টিটিউটে এতিয়ালৈকে কিন্তু কোৱা নাই এই ঘটনাটো ঘটিছে অৰ্থাৎ মানে হৈ কাহিছে সেই কোম্পানীটোৱে এক্সট্ৰা জেনেকাই ব্ৰিটেইনত
ব্ৰিটেইনৰ আদালতত আৰু কেনেকৈ এই কথাটো হৈ কাঢ়িবলগীয়া হ'ল এই কথাটো আপোনালোকে শুনক যেতিয়া সেই বিশেষ ইনজেকশ্যনটো এক্সট্ৰাজেনেকাই বনোৱা সেই বিশেষ ইনজেকশ্যনটো ৰাইজক দি আছিল তেতিয়া বহুতৰে সন্দেহ হৈছিল কাৰণ যিখিনি সময়ত ইনজেকশ্যন দি আছিল সেইখিনি সময়ত সেই মহামাৰীটোত বহুত লোকৰ মৃত্যু হৈছিল আৰু ইনজেকশ্যন দি দিয়া হৈছিল আৰু ইনজেকশ্যন দি দিয়াৰ লগে লগেও বহুতৰ মৃত্যু হৈছিল কিন্তু বহু লোকে সন্দেহ প্ৰকাশ কৰিছিল যে সেই বিশেষ অসুখটোৰ পিছত যেতিয়া ইনজেকশ্যনটো দি দিয়া হৈছিল সেই ভেকচিনটো দি দিয়া হৈছিল আৰু ভেকচিনৰ ক্ৰিয়াতে সেই ব্যক্তিজনৰ মৃত্যু হৈছিল এনেকুৱা ধৰণৰ সন্দেহ কৰিছিল আৰু তেনেকুৱা ধৰণৰ সন্দেহ হোৱাৰ কাৰণে ব্ৰিটেইনৰ আদালতত 50টাৰো অধিক গোচৰ তাত ৰুজু হৈছে আৰু সেই গোচৰত যিসকলে ন্যায় পাইছে সেই ন্যায় পোৱা ব্যক্তিসকলক ব্ৰিটেইন চৰকাৰে ক্ষতিপূৰণ দিছে আৰু এই ক্ষতিপূৰণ কিমান দিছে গম পায় এই ক্ষতিপূৰণ দিছে আপোনাৰ 1,20,000 পাউণ্ড গম পায়নে আৰু আমাৰ ভাৰতত সেই টকাৰ মূল্য কিমান সেই পাউণ্ডৰ মূল্য কিমান ভুল হৈছে ব্ৰিটেইনৰ যিটো 1,20,000 পাউণ্ড হ'ব বৰ্তমান সময়ত আজিৰ ডেটত যদি আপুনি চাই ভাৰতত সেই পাউণ্ডৰ মূল্য আজিৰ ডেটত হ'ব 1,25,00,000 টকা 1,25,00,000 টকা ব্ৰিটেইন চৰকাৰে দিছে তেওঁবিলাকৰ যিসকল ব্যক্তি এই ভেকচিনত মৃত্যু হৈছে বুলি ওলাইছে আৰু ব্ৰিটেইনত এইটো কথাও কৈছে যে এই 1,20,000 পাউণ্ডটো কম হৈছে তেওঁবিলাকৰ এইটো বুলিও কৈছে কিন্তু আমাৰ ইণ্ডিয়া দুখীয়া দেশ কাৰণে 1,25,00,000 টকা হৈ পৰিছে কিন্তু ইয়াৰ পৰিৱৰ্তে আমাৰ ভাৰতত তেনেকুৱা ধৰণৰ কথা এতিয়ালৈকে ওলোৱা নাই কিয় ওলোৱা নাই মই কৈছো শুনক ভাৰতত আজিৰ পৰা আগতে উচ্চতম ন্যায়ালয়ে কৈ থৈছে যে যদি ভেকচিনৰ বাবে কাৰোবাৰ মৃত্যু হয় ভেকচিন লোৱাৰ বাবে কাৰোবাৰ যদি মৃত্যু হয় তেনেহলে চৰকাৰ দায়ী নহয় এই কথাটো উচ্চতম ন্যায়ালয়ে কৈ থৈছে আৰু গতিকে তেনেকুৱা ধৰণৰ কোনো কথাই অহা নাই যদিও আমাৰ ভাৰতত সেই ভেকচিন লোৱাৰ পিছত কোনোবা ব্যক্তিৰ যদি মৃত্যু হৈছে কৰবাত যদি কোনোবাই কেছও দিছে সেই কেছৰ বিচাৰে হোৱা নাই কাৰণ উচ্চতম ন্যায়ালয়ে আগতে ৰায় প্ৰদান কৰি থৈছে যে যদি ভেকচিন লৈ কাৰোবাৰ মৃত্যু হয় তেনেহলে চৰকাৰ দায়ী নহয় কিন্তু সেই ভেকচিন আমাক কোনে দিয়াইছে চৰকাৰে দিয়াইছে আৰু সেই চৰকাৰে কাক দায়িত্ব দিয়াইছিলে ভেকচিন বনাবৰ কাৰণে শ্ৰীৰাম ইনষ্টিটিউটক ভাৰতত শ্ৰীৰাম ইনষ্টিটিউটে কোভিচিল্ড বনাইছিল আৰু সেই বেজি আনি আমাক দিছিল গতিকে ভাবিছক ইয়াত কি পাক সোমাই আছে কিমান ডাঙৰ পাক সোমাই আছে আৰু ডাঙৰ পাকৰ কথা মই কম আপোনালোকে শুনি থাকক কিন্তু এই মহিলাগৰাকীৰ কথাটো নুচুৱাকে আপোনালোকে নাযাব কাৰণ তেখেতে কিয় কৈছে এই কথাখিনি মই আপোনালোকক কৈ আছো যেতিয়া এই অৰাজকতা চলি আছিল এই মহামাৰীৰ তেতিয়া আমাৰ ভাৰতবৰ্ষত কিমান মানুহৰ মৃত্যু হৈছিল গম পায় 47 লাখ ব্যক্তিৰ মৃত্যু হৈছিল 47 লাখ মানুহৰ মৃত্যু হৈছিল হেয়া সেই বিশেষ অসুখটোৰ কাৰণে নে ভেকচিন লোৱাৰ কাৰণে এই কথাটো খালি এতিয়ালৈকে কোনো ওলোৱা নাই কাৰণ কোনো জৰীপ হোৱা নাই জৰীপ এটো কাৰণে হোৱা নাই যে উচ্চতম ন্যায়ালয়ে কৈ থৈছে যে ইনজেকশ্যন লৈ ভেকচিন লৈ যদি কোনোবা ব্যক্তিৰ মৃত্যু হয় তেনেহলে দায়ী নহয় চৰকাৰ গতিকে 47 লাখ ব্যক্তিৰ বোলে 1 লাখ বা 50,000 বা 5 লাখ ব্যক্তি বোলে যে এনেকুৱা ধৰণৰ এই ভেকচিন লোৱাৰ বাবদ মৃত্যু হৈছে এই কথাটোৰ কোনো প্ৰমাণ নাই হয়তো হ'ব পাৰে যেনেকৈ ইংলেণ্ডত 81 জন ধৰা পৰিছে এনে ধৰণে ধৰা পৰিছে বিশেষ ঠাইসমূহত গতিকে ক'ব বিচাৰিছো যে আমাৰ ইয়াত তেনেকুৱা ধৰণৰ কোনো কথাই নাই কোনো তেনেকুৱা ধৰণৰ তদন্ত নহলে গতিকে এখিনিৰ পৰা আমি বিচাৰিম এজন নাগৰিক হিচাপে ভাৰতীয় নাগৰিক হিচাপে যে ভাৰত চৰকাৰে বিশেষভাৱে জনসাধাৰণৰ কাৰণে কিছু কথা খুলি ক'ব লাগে কাৰণ শ্ৰীৰাম ইনষ্টিটিউটে বনোৱা এই কোভিচিল্ড ভেকচিনটো কিমান ভাল আছিল বা কিমান বেয়া আছিল কাৰণ ৰাইজ
চিন্তিত বৰ্তমান সময়ত আৰু চৰকাৰখনে যদি ইয়াৰ দায়িত্ব নলয় চৰকাৰখনে যদি ইয়াক চিন্তা নকৰে ৰাইজৰ কথা তেনেহলে চৰকাৰ আমাক কিয় লাগে চৰকাৰখনে যদি দায়িত্বই নলয় এতিয়া চাব যেতিয়া ভ্যাকচিন আহিছিল 2020 চনৰ জানুৱাৰীৰ পৰা ভ্যাকচিন দিয়া হৈছিল তেতিয়া প্ৰথম অৱস্থাত ভ্যাকচিন ফ্ৰী নাছিল মই ফ্ৰী ভ্যাকচিন লৈছো তেতিয়া প্ৰথম অৱস্থাত ভ্যাকচিন ফ্ৰী নাছিল যেতিয়া বিৰোধী দলসমূহে বিৰোধীয়ে বাৰে বাৰে প্ৰেছাৰ দিলে যে ভ্যাকচিন ফ্ৰী কৰিব লাগে তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফ্ৰী কৰিল আৰু তেওঁ লেকচাৰবোৰত তেতিয়া শুনিছিলো তেওঁৰ ভাষণবোৰত শুনি পোৱা গৈছিল যে শ্ৰীৰাম ইনষ্টিটিউটক আমি ইমান হাজাৰ কৰোৰ টকা দিছো এটো ডেভেলপ কৰিবৰ কাৰণে মানে মেডিচিনটো বনাবৰ কাৰণে ভ্যাকচিনটো বনাবৰ কাৰণে কিন্তু তাত যেতিয়া তথ্য ভিত্তিকভাৱে যেতিয়া বিচৰা হল তেতিয়া মানে 50ৰো তলৰ মানে 50 কোটিৰো তলৰ টকাহে তেওঁলোকক কিবা এটা দিয়া হৈছিল এই ভ্যাকচিনটো ডেভেলপ কৰিবৰ কাৰণে কথাবোৰ চাব আৰু যেতিয়া ফ্ৰী কে নাছিল কাৰণ এই ভ্যাকচিনটোৰ দাম প্ৰথম যেতিয়া ওলাইছিল 0ৰ পৰা 2000 টকা পৰ্যন্ত বিক্ৰী কৰা হৈছিল এটা ভ্যাকচিন কাৰণ ডোজ আছে 3টা এটা ভ্যাকচিন 0ৰ পৰা 2000 টকা পৰ্যন্ত মানে বিক্ৰী কৰা হৈছিল যেতিয়া বিৰোধীৰ প্ৰেছাৰ পৰিলে তেতিয়াহে লাহে লাহে কমি আহিলে 300 লে আহিলে 250 লে আহিলে লাষ্টত 0 হল আৰু তেতিয়াও কিছুমান প্ৰাইভেট মানে নাৰ্সিং হোম বা হস্পিটেলত এটো উপলব্ধ হৈ পৰিলে তাতো আপুনি পইচা দি লব পাৰিছিল কিন্তু চৰকাৰীগতভাৱে চৰকাৰী হস্পিটেলত এটো ফ্ৰী কে পোৱা গৈছিল আৰু এটা কথা চাব কেন্দ্ৰীয় চৰকাৰে আমাক ৰাজ্য চৰকাৰক কেনেকৈ গায়ৰা দিছিল হেখিনি সময়ত যেতিয়া কিনিব লগিয়া হৈছিল শ্ৰীৰাম ইনষ্টিটিউটৰ পৰা বা ধৰক বাহিৰৰ দেশৰ পৰা ধৰক ব্ৰিটেইনৰ পৰা এক্সট্ৰা জেনেকাৰ পৰা তেতিয়া তাৰ পৰা যেতিয়া কিনিব লগিয়া হৈছিল ৰাজ্য চৰকাৰক গায়ৰা দিছিল কেন্দ্ৰীয় চৰকাৰে যে আপোনালোকে নিজেই কিনি লওক আমি পইচা পাতি দিব নোৱাৰো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব কি হ'ব লাগে কেন্দ্ৰীয় চৰকাৰৰ নাম কি কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব কি কেন্দ্ৰীয় কাক কয় কেন্দ্ৰীয় চৰকাৰে গোটেই ৰাষ্ট্ৰখন চাব লাগিব কোনোবা ৰাজ্যক এনে ধৰণে গায়ৰি দিয়াটো জানো উচিত কাম ভাবি চকচোন হেখিনি মত গায়ৰা দিছিল আপোনালোকৰ মনত পৰিছে হয়তো আমাৰ অসম চৰকাৰে পইচা গোটাই ডোনেশন কৰি তেনেকৈ মানে ভ্যাকচিন কিনিবলৈ যুজা চলাইছিল পিপি কিট কিনিবলৈ যুজা চলাইছিল এই ঢেৰ কথা কলে ওলাই যাব ইমানখিনি নকওঁ কিন্তু তাৰ আগলৈকে ডাঙৰ বেনাৰ দেখা পোৱা নগৈছিল যে ভ্যাকচিন ফ্ৰী কৈ দিয়া হৈছে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফটো বা এনেকুৱা ধৰণৰ ফটোবোৰ যেতিয়া ফ্ৰী হৈ গল তেতিয়া সেই ভ্যাকচিনৰ যিখন সাৰ্টিফিকেট আহে সাৰ্টিফিকেটখনতো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফটো আহিবলৈ ধৰিলে ভাবি চাব কথাবোৰ এতিয়া মই যিটো শ্ৰীৰাম ইনষ্টিটিউটক এই ভ্যাকচিন বনোৱাৰ দায়িত্ব দিছিল ভাৰত চৰকাৰে এই ভাৰত চৰকাৰে হেখিনি সময়ত কৈছিল যে শ্ৰীৰাম ইনষ্টিটিউটক আমি টকা দিছো তেওঁলোকক সেই দৱাইটো বনাবৰ কাৰণে সেই ভ্যাকচিনটো বনাবৰ কাৰণে কিন্তু আজি কিছুদিনৰ আগত আপোনালোকে শুনিছিল যে ইলেক্টৰেল বণ্ডৰ বিষয়ে আপোনালোকে শুনিছিল মানে এনেকুৱা এখন বণ্ড হেখন কিনিলে কোনেও গম নাপাব যে কোনটো ৰাজনৈতিক পাৰ্টিক আপুনি হে টকাটো দিছে ডাঙৰ কোম্পানীবোৰে হে কামটো কৰে ডাঙৰ ঠিকা ঠুকলি লবৰ কাৰণে ডাঙৰ কন্ট্ৰাক্ট লবৰ কাৰণে হেই তাৰ ভিতৰে বহু কোম্পানীয়ে তেনেকৈ বণ্ড কিনি বিজেপি চৰকাৰক দিছিল এটো উলাই পৰিলে আপোনালোকে গম পাই হেবোৰ নিউজ চাই আছে বিজেপি চৰকাৰক প্ৰায় 500 কোটি টকাৰো অধিক দিছিল শ্ৰীৰাম ইনষ্টিটিউটে তাৰ প্ৰমাণ আছে ওয়েবসাইটত উলাই আছে কাৰণ উচ্চতম ন্যায়ালয়ে যেতিয়া কৈ দিলে যে বণ্ড কোনে কিনিছে এসবিআই ভাৰতীয় ষ্টেট বেংকক তেওঁলোকে নিৰ্দেশ দিলে যে আপোনালোকে কোনে কিমান বণ্ড ইলেক্টৰেল বণ্ড কিনিছে আৰু কোন পাৰ্টিলৈ হেতু পঠাইছে একদম ৰাজহুৱা কৰিব লাগে ৰাজহুৱা কৰি দিলে আৰু তাত উলাই আছে যে শ্ৰীৰাম ইনষ্টিটিউটে যথেষ্ট 100 কোটি টকা ভাৰতীয় জনতা পাৰ্টিলৈ ডনেট কৰিছে আৰু এতিয়া সেই
শ্ৰীৰাম ইনষ্টিটিউটে কি দায়িত্ব লৈ আমাক কেনেকৈ আশ্বস্ত কৰিব যে যিটো দৰৱ ব্ৰিটেইনত যিটো কোম্পানীয়ে ব্ৰিটেইনত বনাইছিল কোভিচিল্ড সেই কোম্পানীটোৱে খুদ নিজেই কৈ দিছে যে আমাৰ ভেকচিনত কিছু হলেও আমাৰ এটো ক্ৰিয়া আছে আৰু এই ভেকচিনটোৰ পৰা হয়তো হাৰ্ট এটেক বা ব্ৰেইন হেমাৰেজ হ'ব পাৰে কিন্তু এতিয়া শ্ৰীৰাম ইনষ্টিটিউটে ক'ব পাৰিবনে বা এনেকুৱা এটা এনকুৱাৰী বহাবনে আমাৰ ভাৰতীয় চৰকাৰে এনেকুৱা এটা এনকুৱাৰী বহাবনে যে যিটোৰ পৰা আমি ভাৰতীয় নাগৰিকসকল আশ্বস্ত হ'ম যে আমি সুস্থ হৈ আছো নে আমাৰ দেহত আহি থকা অসুখ বিসুখবোৰ সেই ভেকচিনৰ বাবে আজি হৈ আছে গতিকে ভাৰত চৰকাৰৰ এটো দায়িত্ব আছে যে শ্ৰীৰাম ইনষ্টিটিউটক এটো জবাবদিহি কৰাৰ আৰু বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব হয়তো যদি এনেবোৰ কথাত পতিয়ন নাযায় আমাৰ চৰকাৰখন বা শ্ৰীৰাম ইনষ্টিটিউট কাৰণ শ্ৰীৰাম ইনষ্টিটিউট আৰু ভাৰত চৰকাৰ বৰ্তমান সময়ত এক হৈ আছে ভাৰত চৰকাৰে যি ক'ব শ্ৰীৰাম ইনষ্টিটিউটে তাকেই শুনিব বা শ্ৰীৰাম ইনষ্টিটিউটে যি ক'ব ভাৰত চৰকাৰে তাকেই শুনিব কাৰণ শ্ৰীৰাম ইনষ্টিটিউটে বৰ্তমান সময়ত বহু কোটি টকা দি কিনি থৈছে চৰকাৰক আৰু চৰকাৰেও সেই টকা লৈ তেওঁলোকৰ ওচৰত ধাৰুৱা হৈ আছে কিন্তু বৰ্তমান সময়ত আমাৰ দৰে জনসাধাৰণক কেনেকৈ আশ্বস্ত কৰিব এতিয়া চৰকাৰে এইখিনি বস্তু লক্ষণীয় হ'ব সময়ত কিন্তু বহু কথাই কৈ দিলো এতিয়া আপোনালোকে হয়তো ভাবিছে যিগৰাকী মহিলাই প্ৰথমতে মই দেখাইছিলো যে তেখেতে কান্দিছিল সেই মহিলাগৰাকীৰ সম্পূৰ্ণ ভিডিঅটো মই লগাই দিছো চাওক ভবা নাছিলোঁ জীৱনটো এনেকৈ মানে মোৰ লগত হেতালি খেলিব বুলি মানে জন্ম মৃত্যু বিবাহ কেতিয়া আহে মানুহে কোনেও নাজানে গতিকে মোৰ লগতো যে কি হৈ যাব মই সেইটো কথা জনা নাছিলোঁ হয়তো আপোনালোকে আৰু হাঁহিবলৈও নেপাব মনটো ভাল লগাবৰ কাৰণে আপোনালোকক বহুত চেষ্টা কৰিছিলোঁ আপোনালোক ভালে থাকক কুশলে থাকক বুলি হাঁহি থাকক বুলি অন্তত মোৰ চেহেৰাটো আপোনালোকে পাহৰি নাযাব কিন্তু মই আপোনালোকক যিমানখিনি আজিলৈকে ভাল পালে হহুৱালে সেইখিনি মনত ৰাখি পিনি আপোনালোকে মোক যাতে আগুৱাই লৈ যাব কাৰণ মই আৰু বেছি দিন চাগে নাথাকিম এই কথাষাৰ আজি কৈ দিছোঁ কাৰণ বহুতে নেজানে বাৰু মোৰ কথা মই কৰোণা 3টা ভেকচিন লৈছিলোঁ এতিয়া কোনদিনাখন মৰি যাব ঠিকনা নাই দুদিন লৈ অকল ঘৰৰ মানুহ কোনেও নল'লে মোক 3টা বেজি দিয়ালে কৰোণা এতিয়া মৰিব বুলি কৈছে মানুহে মৰি থাকোঁ ভাত পানী একো খাব পৰা নাই কালি পৰহি নিউজটো চাই কেতিয়া যাওঁগৈ ঠিকনা নাই দুদিন লৈ হ'লো বেয়া লাগিব মনত ৰাখিব আকৌ যদি কৰোণা বেজি লৈ যাওঁগৈ এয়া আছিল আচলতে এয়া হৈছে স্মৃতি বাইদেউ তেখেতে বৰ সুন্দৰ খুহুতীয়া কথা কিছুমান কৈ থাকে আৰু এই খুহুতীয়া কথাৰ মাজেৰে তেওঁ বহু গুৰুত্বপূৰ্ণ কথা কৈ দিয়ে মই হঠাতে ভিডিঅ'টো দেখি কিবা এটা ভাল লাগিল ভিডিঅ'টো ভাল লাগিল কিন্তু তেওঁ যিখিনি কথা কৈছে বহু কথাই কৈ পেলাইছে মোৰ এই বিষয়টোৰ ওপৰতে মই যেটো বিষয়ৰ ওপৰত এতিয়া ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক দিলো এই বিষয়টোৰ ওপৰতে তেখেতে যিখিনি কথা কৈছে খুহুতীয়াকৈ কৈছে কিন্তু ভাবিবলগীয়া কথা গতিকে এই বাইদেউক ফেচবুকত বিশেষকৈ পাব এখেতৰ ভিডিঅ'সমূহ চাবচোন স্মৃতি বাইদেউৰ ভিডিঅ'সমূহ যথেষ্ট উপকৃত হ'ব আৰু দুখৰ সময়তো আপোনালোকে হাঁহি পাব যেনেকৈ ইমান গুৰুত্বপূৰ্ণ বিষয় এটা মই আপোনালোকৰ আগত দাঙি ধৰিলো আৰু সেই গুৰুত্বপূৰ্ণ বিষয়টোকে তেখেতে অকনমান চিন্তাৰ খুৰাক দি হাঁহিৰ খুৰাকো দিলে চিন্তাৰ খুৰাকৰ লগতে হাঁহিৰ খুৰাকো দিলে গতিকেহে মই অনুৰোধ জনাইছো এই স্মৃতি বাইদেউৰ ভিডিঅ'সমূহ আপোনালোকে চাব আৰু তেখেতক উৎসাহ দিব ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো অন্যটা দিনত অন্যটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই